নমস্কাৰ বন্ধুসকল, মই দীপাংকৰ বৰা আৰু আজি মই কম কোম্পানী ব্ৰইলাৰ ফাৰ্মত বেছি লাভ হয় নে নিজাকৈ খোলা ফাৰ্মত বেছি লাভ হয়। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ভিডিঅ' আপুনি সদায় পাই থাকে। এতিয়া আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনাক যদি মই চিধাচিধিকৈ কওঁ তেতিয়া নিজাকৈ খোলা ফাৰ্মত আপোনাৰ বেছি লাভ থাকে, কিন্তু তাতো কেইটামান কণ্ডিশ্যন আছে। এটা কথা মন কৰিব যে ফাৰ্ম নিজাই হওক বা কোম্পানীয়ে হওক তাত খৰচটো সমানেই হ'ব, দানা পানী সমানেই লাগিব। সেয়া কোম্পানী আণ্ডাৰেই হওক বা নিজাকৈ পোহাই হওক, আৰু যিটো লাভ হ'ব সেয়াও সমানেই হয়। কোম্পানীৰ হ'লেও সমানেই হয়, নিজাকৈ খোলাও সমানেই হয়, কিন্তু কোম্পানী আণ্ডাৰত হ'লে লাভৰ এটা অংশ কোম্পানীয়ে পাব আৰু এটা অংশ আপুনি পাব। আপুনি যদি 1000 বা তাতকৈ বেছি ব্ৰইলাৰ পুহিব পৰা সামৰ্থ্য আছে আপোনাৰ নিজৰ টকাৰে, তেতিয়া আপুনি কোম্পানীৰ কথা নাভাবিব, নিজে খুলিলেই অধিক লাভ হ'ব। যদি আপোনাৰ সিমান টকা নাই, আপুনি ভাবিছে যে নিজৰ টকাৰে 200 ব্ৰইলাৰ পুহিব পৰা ফাৰ্ম এখন খোলোঁ, তেতিয়া আপুনি ভুল কৰিছে। কাৰণ 200 ব্ৰইলাৰ পুহিলে আপোনাৰ যিটো খৰচ হ'ব, আপোনাৰ 1 লাখৰ ওচৰা-ওচৰি খৰচ হ'ব, কিন্তু আপোনাৰ লাভ হ'ব 10,000ৰ তলত। 1 লাখ খৰচ কৰি 10,000 লাভ পোৱাতকৈ 50-60 হাজাৰ টকা খৰচ কৰি যদি আপুনি ডাঙৰ ঘৰ এটা বনাই তাত কোম্পানীৰ আণ্ডাৰত 1000 পোৱালি পুহিব পাৰে, তেতিয়াহ'লে আপোনাৰ কমেও লাভ হ'ব 22,000 পৰা 25,000 পৰ্যন্ত। গতিকে আপুনি যদি নিজৰ টকাৰে 1000 বা তাতকৈ ওপৰত ব্ৰইলাৰ পুহিব পাৰে, তেতিয়াহ'লে আপুনি কোম্পানীৰ কথা চিন্তা নকৰি নিজৰ টকাৰে নিজৰ ফাৰ্ম খোলা আপোনাৰ উত্তম হ'ব, বেছি লাভ থাকিব। সেইটোকে নহয়, যদি আপোনাৰ টকা কম আছে, আপুনি যদি নিজৰ টকাৰে 200 বা 300হে পোৱালি পুহিব পাৰে বা তেনেকৈ পুহিম বুলি ভাবিছে, তেতিয়াহ'লে মই ভাবোঁ আপোনাৰ সেইটোত লাভ হ'ব। লাভ নহয় বুলি নকওঁ, কিন্তু লাভটো কম হ'ব। আপোনাৰ 200 ব্ৰইলাৰ পুহিলেও 80,000, 90,000 বা 1 লাখ টকা খৰচ হ'ব। সেইটোকে নকৰি যদি আপুনি 50-60 হাজাৰ টকা দি এটা ঘৰ বনাই কোম্পানী আণ্ডাৰত পোহে 1000, তেতিয়াহ'লে আপোনাৰ খৰচটো হ'ব 50,000 বা 60,000 আৰু লাভটো হ'ব আপোনাৰ 22,000 পৰা 25,000 টকা। গতিকে চিধাচিধিকৈ এটাতে লাভ আছে বুলি ক'বলৈ দিগদাৰ। কণ্ডিশ্যনটো চাই পেলাই কোনটোত লাভ আছে সেইটোত ডিপেণ্ড কৰিব। গতিকে আপুনি হয়তো বুজিব পাৰিছে মই কি ক'ব বিচাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ভিডিঅ' পাই থাকিবলৈ। আজিলৈ ইমানেই, ধন্যবাদ। শ্ৰীকৃষ্ণ গড ফাৰ্মৰ তৰফৰ পৰা আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আপোনালোকে যদি ছাগলী ফাৰ্ম আৰম্ভ কৰিব বিচাৰে বা ছাগলী ফাৰ্মৰ বিষয়ে জানিব বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো ভিজিট কৰক আৰু আমাৰ চেনেলটোত থকা ভিডিঅ'সমূহ চাওক। আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক, নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক। আৰু আপোনালোকক যদি আৰু এনেধৰণৰ ভিডিঅ'ৰ প্ৰয়োজন আছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ছাবস্ক্ৰাইব বটনটোৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। ধন্যবাদ।